সনম তেৰি কসম 2016 বৰ্ষৰ 5 ফেব্ৰুৱাৰী তাৰিখে ৰিলিজ হোৱা এখন চিনেমা। কিন্তু 2016 চনত চিনেমাখনে জনপ্ৰিয়তা খুব কম লাভ কৰিছিল। সেইবাবে 2025 চনত পুনৰবাৰ 7 ফেব্ৰুৱাৰী তাৰিখে ৰিলিজ কৰা হৈছিল চিনেমা হলত এই চিনেমাখন। কিন্তু 2025 চনত এই চিনেমাখনে বিশেষ ধৰণে সমাদৰ লাভ কৰিছিলে। জনপ্ৰিয় হৈ পৰিছিল চিনেমাখন। প্ৰত্যেকখন ছবিগৃহতে এই চিনেমাখনৰ চৰ্চা সকলোৰে মুখে মুখে চলিছিল আৰু ছ'চিয়েল মিডিয়াটো হৈ পৰিছিল চৰ্চিত। ছ'চিয়েল মিডিয়াত তোলপাৰ লগা এই চিনেমাখনত মুখ্য চৰিত্ৰত আছিল অভিনেতা হৰ্ষৱৰ্ধন ৰাণে আৰু মুখ্য চৰিত্ৰত অভিনেত্ৰী হিচাপে আছিলে পাকিস্তানী এক্ট্ৰেছ মাউৰা হোসেন আমিৰ। কিন্তু 25 চনৰ 22 এপ্ৰিল তাৰিখে যি মৰ্মান্তিক ঘটনা সংঘটিত হ'ল পেহেলগামত, তাৰ পিছতে ভাৰতে সিদ্ধান্ত লৈছিল পাকিস্তানৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ একাউণ্ট বেন কৰালোঁ আৰু ভাৰতে এই সিদ্ধান্ত মতে কাম কৰিলে। ভাৰতত নিষিদ্ধ কৰিলে বহুকেইগৰাকী পাকিস্তানী অভিনেতা অভিনেত্ৰীক। সেইখন তালিকাতে মাউৰা হোসেনৰো নাম আছিল আৰু এইখিনিতে আৰম্ভ হ'ল ছ'চিয়েল মিডিয়াত এখন ৱাৰ। ভাৰত আৰু পাকিস্তানৰ এনে পৰিস্থিতিত মাউৰা হোসেনে পোষ্ট কৰিছিলে ঠিক এনেদৰে। ভাৰতে কৰা কাৰ্যক লৈ নিন্দা প্ৰকাশ কৰিছিল মাউৰা হোসেনে ছ'চিয়েল মিডিয়াত। তেওঁ লিখিছিলে আল্লাই সকলোকে সদ্গতি দিয়ক। আৰু এনেধৰণৰ পোষ্টৰ পিছতে হৰ্ষৱৰ্ধন ৰাণে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ঠিক এনেধৰণে। আৰু মাউৰা হোসেনৰ এনেধৰণৰ পোষ্ট কৰাৰ পাছতে ইণ্ডিয়ান নেটিজেন আৰু হৰ্ষৱৰ্ধন ৰাণেৰ প্ৰতিক্ৰিয়া এনেধৰণৰ আছিল। হৰ্ষৱৰ্ধন ৰাণে পোষ্ট কৰিছিলে যে তেওঁ চিৰকৃতজ্ঞ যি ধৰণে যিখিনি হৈ গৈছে। কিন্তু সনম তেৰি কসম ছিকুৱেন্সটো যদিহে তেওঁৰ দেশক মন্তব্য কৰা কোনো অভিনেতা অভিনেত্ৰী থাকে তেতিয়াহ'লে তেওঁ সনম তেৰি কসম 2 ছিকুৱেন্স নকৰে। সন্মান সহকাৰে তেওঁ সেই পোষ্ট ছ'চিয়েল মিডিয়াত দিছিলে আৰু এই পোষ্টটো দিয়াৰ পিছতে পুনৰবাৰ গৰজি উঠিল মাউৰা হোসেন আৰু ঠিক এনেধৰণে তেওঁ তাৰ প্ৰত্যুত্তৰ দিলে। মাউৰা হোসেনৰ মতে হৰ্ষৱৰ্ধন ৰাণে নিজৰ PR-ৰ কাৰণে এইখিনি কৰিছে, জনপ্ৰিয়তা লাভ কৰিবৰ বাবে তেওঁ এনেধৰণে পোষ্ট কৰিছে। আৰু তাকে লৈ হৰ্ষৱৰ্ধনে পুনৰবাৰ ছ'চিয়েল মিডিয়াত এনেধৰণে পোষ্ট কৰিলে। হৰ্ষৱৰ্ধন ৰাণে বাৰে বাৰে কৈছে তেওঁ PR-ৰ দৰকাৰ নাই তথা তেওঁ নিবিচাৰে কোনো ধৰণৰ জনপ্ৰিয়তা। দেশৰ এনেধৰণৰ পৰিস্থিতিত বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে মুখ খোলা নাই, কোনো ধৰণৰ পোষ্ট কৰা নাই। কিন্তু এইখিনি জেগাত হৰ্ষৱৰ্ধন ৰাণে নিজৰ কথা নাভাবি যি ধৰণে নিজৰ চিনেমা এখন নকৰোঁ বুলি সিদ্ধান্ত লৈছে, যদিহে পাকিস্তানী এক্টৰ থাকে তাতে ইনডাইৰেক্টলি হ'লেও তেওঁ সেইটোৱে মিন কৰিছে। তেওঁৰ এই সিদ্ধান্তটোক সঁচাকৈ প্ৰশংসনীয়।